চেষ্টা কৰিছো আশা এৰি দিয়া নাই কিন্তু এতিয়াও কংগ্ৰেছে সৰকাৰ গঠন কৰিবলৈ ওলায়ো বাৰে বাৰে অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি তথা এনডিএ কিয় এনডিএ সৰকাৰ গঠন কৰিবলৈ ওলোৱাৰ পাছতো বাৰে বাৰে অগ্নি পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হৈছে আশা কিয় এতিয়াও কংগ্ৰেছৰ এতিয়াও আশা আছে মুহূৰ্তত জনাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ মুহূৰ্তত সৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এনডিএ মিত্ৰজোঁট কিন্তু তাৰ পাছতো বাৰে বাৰে অগ্নি পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হৈছে বিজেপি নেতৃত্বাধীন এনডিএ আৰু ৰাষ্ট্ৰপতিক সৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে ইতিমধ্যে এনডিএ মিত্ৰজোঁটে সৰকাৰ গঠন কৰিলেও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বিজেপি গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো সৰকাৰ গঠন কৰিলেও সন্মুখীন হ'ব পাৰে প্ৰত্যাহ্বানৰ এসপ্তাহৰ ভিতৰতেই সলনি হৈ যাব পাৰে দেশৰ ৰাজনীতিৰ দৃশ্যপট আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে বিজেপি গুৰুত্বপূৰ্ণ খবৰটো আজিৰ দিনটোত এইটোৱেই যে আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে বিজেপি আস্থা ভোটত পৰাজয় বৰণ কৰিলে সৰকাৰ কাহি লৈ যাব ইন্দ্ৰী মিত্ৰজোঁটে আৰু সৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এনডিএ মিত্ৰজোঁট আমি ইতিমধ্যে উল্লেখ কৰিছো এনডিএ মিত্ৰজোঁটে সৰকাৰ গঠন কৰিবলৈ ওলায়ো বাৰে বাৰে অগ্নি পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো গুৰুত্বপূৰ্ণ খবৰটো আৰু আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে বিজেপি এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে বিজেপি সৰকাৰ গঠনৰ দিশে যেহেতু এনডিএ মিত্ৰজোঁট আগবাঢ়িছে আমি বৈঠকৰ কিছু দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো কিছু মুহূৰ্তৰ পূৰ্বে 7:45 এই বিশেষ বৈঠকখন সামৰণি পৰিছে আৰু সৰকাৰ গঠন কৰিলেও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টি আৰু আস্থা ভোটৰ সন্মুখীন হ'লে এসপ্তাহৰ ভিতৰতেই সলনি হৈ যাব পাৰে দেশৰ ৰাজনীতিৰ দৃশ্যপট দেশৰ ৰাজনৈতিক দৃশ্যপট এসপ্তাহৰ ভিতৰতে সলনি হোৱাৰ আশংকা ইতিমধ্যে দেখা দিছে আৰু সপোন চুৰমাৰ হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ আৰু নীতিশ কুমাৰে যদি ওলোটাখৰ মাৰে তেন্তে সপোন সৰকাৰ গঠনৰ সপোন মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন যি ভাৰতীয় জনতা পাৰ্টিয়ে দেখিছে সেই সপোন সলনি হৈ যাব পাৰে এটা নীতিশ কুমাৰৰ স্থিতি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে নীতিশ কুমাৰে যদি ওলোটাখৰ মাৰে পূৰ্বৰ দৰেই যদি নীতিশ কুমাৰে ওলোটাখৰ মাৰে তেন্তে মোদীৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যি সপোন সেই সপোন চুৰমাৰ হৈ যাব পাৰে আৰু এখন বিশেষ বৈঠক অনুষ্ঠিত হৈ যায় আমি বিশেষ বৈঠকখনৰ কথা উল্লেখ কৰিছো বৈঠকত উপস্থিত আছিল চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ উপস্থিতিত এক হাই ভোল্টেজ বৈঠক অনুষ্ঠিত হয় কিছু মুহূৰ্তৰ পূৰ্বে সৰকাৰ গঠনৰ যি আনুষ্ঠানিক সৰকাৰ গঠনৰ যি ব্লুপ্ৰিণ্ট সেই ব্লুপ্ৰিণ্ট ৰচিছিল বিজেপি নেতৃত্বাধীন এনডিএকে ধৰি মিত্ৰজোঁটৰ নেতাসকলৰ উপস্থিতিত আৰু এনডিএ নেতৃবৃন্দই সাক্ষাৎ কৰিছিল ইতিমধ্যে ৰাষ্ট্ৰপতিক আমি উল্লেখ কৰিছো সৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ইন্দি মিত্ৰজোঁটে কিন্তু এতিয়াও আশা এৰি দিয়া নাই ৰাজধানী চহৰ দিল্লীত পৃথকে জৰুৰী বৈঠকৰ আহ্বান কৰিছিল শাসক বিৰোধী সকলোৱে কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যে ভাৰতীয় জনতা পাৰ্টিয়ে সৰকাৰ গঠন কৰিব সেই 8 মে'তহে পৰিস্ফুট হ'ব 8 মে'তহে স্পষ্ট হ'ব আজি যেহেতু 5 মে' এতিয়াও মাজত মাত্ৰ দুদিন বাকী আছে নীতিশ কুমাৰৰ স্থিতি কি সেয়া আগন্তুক দিনতহে পৰিস্ফুট হ'ব নীতিশ কুমাৰে যদি ওলোটাখৰ মাৰে তেন্তে মোদীৰ সপোন কিন্তু সাৰ্থক নহ'ব আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে বিজেপি আমি গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত উল্লেখ কৰিছো আস্থা ভোটৰ যদি সন্মুখীন হয় আস্থা ভোট যদি বিজেপি লাভ নকৰে তেন্তে আগন্তুক দিনত মোদীৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন হয়তো পূৰণ নহ'ব যেহেতু সততেই দেখা যায় নীতিশ কুমাৰে সঘনে তেওঁৰ স্থিতি সলনি কৰি থাকে নীতিশ কুমাৰৰ ওপৰত যথেষ্ট নিৰ্ভৰযোগ্য হৈ পৰিছে কি স্থিতি গ্ৰহণ কৰে নীতিশ কুমাৰ আগন্তুক দিনত চন্দ্ৰবাবু নাইডুৱে কি স্থিতি গ্ৰহণ কৰে এতিয়াৰ দৰে তেওঁলোকৰ স্থিতি অটুট থাকে নে নাথাকে সেই আগন্তুক দিনত পৰিস্ফুট হ'ব কিন্তু এতিয়াও বৰ্তমান মুহূৰ্তটো সৰকাৰ গঠনৰ আশা এৰি দিয়া নাই কিন্তু ইন্দি মিত্ৰজোঁটে আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰপতিক সৰকাৰ গঠনৰ প্ৰস্তাৱ দিলেও আস্থা ভোটৰ সন্মুখীন হ'ব পাৰে আস্থা ভোটত পৰাজয় বৰণ কৰিলে সৰকাৰ কাহি লৈ যাব কিন্তু ইন্দি মিত্ৰজোঁটে আৰু যদি আস্থা ভোটত পৰাজয় বৰণ কৰে তেন্তে কংগ্ৰেছে সৰকাৰ গঠন কৰিব
এতিয়া আগন্তুক দিনত 8 জুনত পৰিস্ফুট হ'ব দেশত কোনে চৰকাৰ গঠন কৰে মোদী দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় নে নহয় হে আগন্তুক দিনত মাজত মাত্ৰ 2টা দিন বাকি আছে এই 2টা দিন কিদৰে পাৰ কৰে 2টা দিনত কিদৰে নীতিশ কুমাৰক নিজৰ হাতত ৰাখিব পাৰে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিয়ে হে আগন্তুক দিনত পৰিস্ফুট হ'ব চৰকাৰ কোনে গঠন কৰিব তাক লৈ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰি আছে আৰু ইণ্ডিয়ান এলায়েন্সৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যদি আস্থাভোটৰ সন্মুখীন হয় ভাৰতীয় জনতা পাৰ্টি যদি আস্থাভোটত পৰাজয় বৰণ কৰে তেন্তে ইণ্ডি মিত্ৰজোঁটে কিন্তু চৰকাৰ গঠন কৰিব পাৰে চৰকাৰ গঠন কৰাৰ প্ৰবেবিলিটি কিন্তু ইণ্ডি মিত্ৰজোঁটৰো আছে আৰু আগন্তুক দিনত স্পষ্ট হ'ব সমগ্ৰ বিষয়টো কোনফালে গতি কৰে বৰ্তমান মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো আমি জনাইছোঁ আস্থাভোটৰ সন্মুখীন হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টি যদি আস্থাভোটৰ সন্মুখীন হয় যদি আস্থাভোটত পৰাজয় বৰণ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে তেন্তে ইণ্ডি মিত্ৰজোঁটে কিন্তু চৰকাৰ কাঢ়ি লৈ যাব আৰু আগন্তুক দুদিনত নীতিশ কুমাৰে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ইণ্ডিয়া এলায়েন্সে নীতিশ কুমাৰক লৈ আৰু জৰুৰী বৈঠক পৃথকে জৰুৰী বৈঠক অনুষ্ঠিত হৈছে ৰাজধানী চহৰ দিল্লীত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আস্থাভোটৰ যদি সন্মুখীন হয় ভাৰতীয় জনতা পাৰ্টি যদি আস্থাভোটৰ সন্মুখীন হয় আস্থাভোটত যদি পৰাজয় বৰণ কৰে বিজেপিয়ে তেন্তে আগন্তুক দিনত কিন্তু ইণ্ডি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি আহিব চৰকাৰ কাঢ়ি লৈ যাব পাৰে ইণ্ডি মিত্ৰজোঁটে নীতিশ কুমাৰৰ ওপৰত যথেষ্ট নিৰূপণ কৰিছে দেশৰ ৰাজনীতি কোনফালে গতি কৰে নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ বিশেষ চৰ্চিত দুগৰাকী ব্যক্তি এই দুগৰাকী ব্যক্তিৰ স্থিতিক লৈ এতিয়া স্থিতি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে আগন্তুক দুদিনত যদি তেওঁলোকে নিজৰ স্থিতি সলনি কৰে ওলোটাখৰ যদি মাৰে তেন্তে ইণ্ডি মিত্ৰজোঁটে কিন্তু চৰকাৰ কাঢ়ি লৈ যাব সেয়া যে নিশ্চিত হৈ পৰিছে এসপ্তাহৰ ভিতৰতেও সলনি হৈ যাব পাৰে দেশৰ ৰাজনীতিৰ দৃশ্যপট দুদিনতো সলনি হ'ব পাৰে দেশৰ ৰাজনীতিৰ দৃশ্যপট সলনি নহ'বও পাৰে যদিহে আস্থাভোটৰ সন্মুখীন হয় আস্থাভোটৰ কথাটো এইবাবেই বাৰে বাৰে কৈ থকা হৈছে যদি আস্থাভোটৰ সন্মুখীন হয় আস্থাভোটত যদি পৰাজয় বৰণ কৰে মোদী কিন্তু তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱাত বাধা আহি পৰিব